हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो मरमर छात्र छात्रीসকল আজি মই আলোচনা কৰিম ক্লাছৰ ওপৰত। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, সম্পূৰ্ণ ভিডিঅ'টো চোৱা। সো এতিয়া আমি লেট নকৰি ক্লাছৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো আজি মই আলোচনা কৰিম ফেজ আৰু ক্লাছ। ফেজ কাক বোলে, ক্লাছ কাক বোলে, ফেজ আৰু ক্লাছৰ মাজত পাৰ্থক্য কি। সো তোমালোকে 5 মিনিট সময় দিয়া, আমি তোমালোকক ভালকৈ বুজাই দি আছোঁ। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি লক্ষ্য কৰিবা, ধ্যান কৰিবা ভালকৈ। আমি যি কথা কওঁ সেইটো তোমালোকে কি ভালকৈ মনোযোগেৰে দেখিবা। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে প্ৰথমতে কি আমি তিনিটা সেন্টেন্স লৈছোঁ, সেই সেন্টেন্স তিনিটালৈ মন কৰা। সো এই সেন্টেন্স তিনিটাত আছে যে অনিল ইজ এ ভেৰি, প্ৰথম সেন্টেন্সত আছে যে অনিল ইজ এ ভেৰি ইন্টেলিজেন্ট বয়। সো এইটো এটা কি সিম্পল সেন্টেন্স। সো এই সেন্টেন্সটো আমি তোমালোকক পিছত বুজাই দি আছোঁ। সো প্ৰথমতে তোমালোকে কি 2 নম্বৰ সেন্টেন্সটোলৈ মন কৰা। ইয়াত আছে যে অনিল ইজ এ বয় অফ গ্ৰেট ইন্টেলিজেন্স। ইয়াতে কি কৈছে যে অনিল ইজ এ বয় অফ গ্ৰেট ইন্টেলিজেন্স। চাওক এই বাক্যটোলৈ মন কৰা তোমালোকে। এই বাক্যটোত কিন্তু দুটা শব্দ সমষ্টি আছে। এটা হল কি যে অনিল ইজ এ বয়, আৰু আনটো শব্দ সমষ্টি হল যে অফ গ্ৰেট ইন্টেলিজেন্স। দুটা শব্দ সমষ্টি আছে। সো প্রথম শব্দ সমষ্টিত কিন্তু সাবজেক্ট আছে, ফিনিট ভার্ব আছে, আৰু এইটো কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। আৰু 2 নম্বৰ শব্দ সমষ্টি অফ গ্ৰেট ইন্টেলিজেন্স, এইটোৰ কিন্তু কোনো সাবজেক্ট নাই, ফিনিট ভার্ব নাই, আৰু এইটো কোনো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা নাই। সো যিটো শব্দ সমষ্টিৰ কোনো ভার্ব নাথাকে, কোনো সাবজেক্ট নাথাকে, আৰু যিটো কোনো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, তেনে শব্দ সমষ্টিক কি ফেজ বুলি কোৱা হয়। ইয়াতে দিয়া আছে যে ফেজৰ সংজ্ঞাটো দিয়া আছে, যিবোৰ সেন্টেন্সত ফিনিট ভার্ব আৰু সাবজেক্টবিহীন যি শব্দ সমষ্টি একোটা অৰ্থ প্ৰকাশ কৰে কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে, তাক সেই শব্দ সমষ্টিক ফেজ বলে। সো এই শব্দ সমষ্টিলৈ তোমালোকে মন কৰা, ইয়াতে কোনো সাবজেক্ট নাই, কোনো ফিনিট ভার্ব নাই, আৰু এইটো সম্পূৰ্ণ কোনো অৰ্থ প্ৰকাশ কৰা নাই। সো অফ গ্ৰেট ইন্টেলিজেন্স হল এটা ফেজ। সো অফ গ্রেট ইন্টেলিজেন্স হল এইটো এটা কি ফেজ। আৰু অনিল ইজ এ বয় এইটো এটা ক্লাছ, কিয়নো এইটো সাবজেক্ট আছে, ফিনিট ভার্ব আছে, তাৰপিছত এইটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। সো এতিয়া আমি কি ক্লাছৰ সংজ্ঞাটো জানি লওঁ। সো এতিয়া আমি কি ক্লাছৰ সংজ্ঞাটো জানিব লাগিব যে এটা ডাঙৰ সেন্টেন্সৰ ভিতৰত থকা সাবজেক্ট আৰু ফিনিট ভার্বযুক্ত অৰ্থ সম্পূৰ্ণ শব্দ সমষ্টিক ক্লাছ বুলি কোৱা হয়। যে এটা ডাঙৰ সেন্টেন্সৰ ভিতৰে আৰু সেই সেন্টেন্সটোৰ ভিতৰত যিটো শব্দ সমষ্টি আছে, সেই শব্দ সমষ্টিৰ কি সাবজেক্ট থাকিব লাগিব, তাৰপিছত ফিনিট ভার্ব থাকিব লাগিব, আৰু সেই শব্দ সমষ্টিকে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব, তাক কি ক্লাছ বুলি কোৱা হয়। ইয়াতে তোমালোকে 3 নম্বৰ সেন্টেন্সটোলৈ মন কৰা। 3 নম্বৰ সেন্টেন্সটোত আছে যে দ্য এলিফেন্ট ইজ এন এনিমেল হুইচ হেজ গ্ৰেট ইন্টেলিজেন্স। এই বাক্যটো তোমালোকে মন কৰা। এই বাক্যটোত কি দুটা শব্দ সমষ্টি আছে, যে দ্য এলিফেন্ট ইজ এন এনিমেল, যে এলিফেন্ট হাতী হল এটা জন্তু, হুইচ হেজ গ্ৰেট ইন্টেলিজেন্স, যিটোৰ মহান বুদ্ধিমত্তা আছে। সো এই বাক্যটোত কি দুটা শব্দ সমষ্টি, দ্য এলিফেন্ট ইজ এন এনিমেল, আনটো হল হুইচ হেজ গ্ৰেট ইন্টেলিজেন্স। সো এই দুটা শব্দ সমষ্টি কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে, আৰু দুটাৰো কিন্তু নিজা নিজা সাবজেক্ট আছে, ফিনিট ভার্ব আছে। যে প্ৰথম শব্দ সমষ্টিত যে দ্য এলিফেন্ট হল সাবজেক্ট, ইজ হল ফিনিট ভার্ব, আৰু এইটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে যে দ্য এলিফেন্ট ইজ এন এনিমেল, যে হাতী হল এটা জন্তু। আৰু 2 নম্বৰ শব্দ কি শব্দ সমষ্টিলৈ এইটোও কিন্তু সাবজেক্ট আছে, হুইচ সাবজেক্ট হেজ এ ফিনিট ভার্ব, গ্রেট ইন্টেলিজেন্ট, এইটোও কি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে, হুইচ হেজ গ্রেট ইন্টেলিজেন্ট, যিটোৰ মহান বুদ্ধিমত্তা আছে। সো এই বাক্য দুটাই কিন্তু একোটা ক্লাছ। সো আমি নিয়ম অনুসৰি যে যিবোৰ ডাঙৰ সেন্টেন্সৰ ভিতৰত শব্দ সমষ্টিৰ মানে সাবজেক্ট থাকে, ফিনিট ভার্ব থাকে, আৰু সম্পূৰ্ণ অৰ্থ আৰু শব্দ সমষ্টিবিলাকে কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তাক কি ক্লাছ বুলি কোৱা হয়। সো এই সেন্টেন্সটোত কি এই দুটা শব্দ সমষ্টি কিন্তু সাবজেক্ট আছে, ফিনিট ভার্ব আছে, আৰু দুয়োটাই কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে।
সো এই দুটা কি ক্লাছ বুলি কোৱা হয়। সো এতিয়া আমি ক্লাছ আৰু ফেচৰ মাজত পাৰ্থক্য পালোঁ। ফেচৰ কি সাবজেক্ট নাই, ফিনিট ভার্ব নাই, আৰু ফেচে কি সম্পূৰ্ণ অৰ্থও প্ৰকাশ কৰিব নোৱাৰে, অকল এটা কি শব্দ সমষ্টি ফেচ বলে। আৰু কি ক্লাছৰ কি সাবজেক্ট থাকে, ফিনিট ভার্ব থাকে, আৰু সেই শব্দ সমষ্টিৰ কি এটা সম্পূৰ্ণ অৰ্থ থাকে, তাকে ক্লাছ বুলি কোৱা হয়। সো তোমালোকে ফেচ আৰু ক্লাছ কাক বলে আৰু ফেচ আৰু ক্লাছৰ মাজৰ পাৰ্থক্যটো কি গম পালা। সো তোমালোকে এইটো ভালকৈ অলপ মনত ৰাখিবা আৰু এই কথাবিলাক ভালকৈ অলপ লিখি ৰাখিবা। সো তোমালোকে কি এই যে আমি আৰু এটা এক্সাম্পল লৈছোঁ, এই এক্সাম্পলটো তোমালোকে কি মন কৰা। আমি এটা বাক্য লিখিছোঁ, সেন্টেন্স লিখিছোঁ ইয়াতে। এই সেন্টেন্সটো তোমালোকে ভালকৈ লক্ষ্য কৰিবা। সো ইয়াতে কি লেখা আছে যে ৰহিম ইজ এ লিটিল বয় এণ্ড অনিতা ইজ এ লিটিল গাৰ্ল। এইটো কি এটা সেন্টেন্স। সো এই সেন্টেন্সটোত কিন্তু দুটা সেন্টেন্স আছে, দুটা সিম্পল সেন্টেন্স আছে। এটা কি ৰহিম ইজ এ লিটিল বয়, এইটো এটা কিন্তু সিম্পল সেন্টেন্স, আৰু আনটো হ'ল অনিতা ইজ এ লিটিল গাৰ্ল, এইটো এটা সিম্পল সেন্টেন্স। এই দুটা সিম্পল সেন্টেন্সও কি এই এণ্ড কনজাংশনে কি এই এণ্ড কনজাংশনে লগ কৰি এটা ডাঙৰ সেন্টেন্স হৈ পৰিছে। যাৰ কাৰণে কি এই সিম্পল সেন্টেন্স দুটা কি এটা এই ডাঙৰ সেন্টেন্সৰ একোটা কি ক্লাছ হৈ পৰিছে। সো এতিয়া তোমালোকে ইয়াতে কি মন কৰা, এই কি ক্লাছ দুটালৈ তোমালোকে মন কৰা। দ্য ৰহিম ইজ এ লিটিল বয় এণ্ড অনিতা ইজ এ লিটিল গাৰ্ল, এই ক্লাছ দুটালৈ তোমালোকে মন কৰা। চাওক ইয়াতে কি ফিনিট ভাৰ্ব আছে, তাৰপিছত কি সাবজেক্ট আছে, আৰু এইটোতো কি ফিনিট ভাৰ্ব আছে, সাবজেক্ট আছে। অনিতা হ'ল সাবজেক্ট, ইজ হ'ল কি ফিনিট ভাৰ্ব, ৰহিম হ'ল সাবজেক্ট, ইজ হ'ল ফিনিট ভাৰ্ব। সো এই দুটাই কি এটা একোটা কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। এই দুটা কিন্তু কাৰো ওপৰত কোনেও ডিপেণ্ডেণ্ট নহয়। ৰহিম ইজ এ লিটিল বয়, এইটো কোনো কিন্তু অনিতা ইজ এ লিটিল বয়ৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। অনিতা ইজ এ লিটিল বয়, এইটোও কিন্তু ৰহিম ইজ এ লিটিল বয়ৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। দুয়োটাই কি এটা স্বাধীন মানে ক্লাছ, কোনো কাৰো ওপৰত নিৰ্ভৰ নহয়। সো এই এনেকুৱা ধৰণৰ মানে যিবিলাক ক্লাছ মানে কোনেও কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, নিজে অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে, আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, তাক কি তাক কোঅৰ্ডিনেট ক্লাছ বুলি কোৱা হয়। চাওক আমি এই যে ইয়াতে 3 নম্বৰত এটা সেন্টেন্স লৈছিলোঁ যে দ্য এলিফেণ্ট ইজ এন এলিমেণ্ট হুইচ হেজ গ্ৰেট ইণ্টেলিজেন্ট, যে এই সেন্টেন্সটোত দুটা ক্লাছ আছে। এই দুটা ক্লাছ কিন্তু এই যে আমি যে হুইচ হেজ গ্ৰেট ইণ্টেলিজেন্ট, এইটো কিন্তু দ্য এলিফেণ্ট ইজ এন এলিফেণ্টৰ ওপৰত কি নিৰ্ভৰশীল, এইটো কিন্তু স্বাধীন নহয়, ইয়াৰ ওপৰত কি ডিপেণ্ডেণ্ট। সো কিন্তু এই সেন্টেন্সটোত কিন্তু দুটা ক্লাছই কিন্তু স্বাধীন, কোনেও কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়। এনেকুৱা ধৰণৰ ক্লাছক কি কোঅৰ্ডিনেট ক্লাছ বুলি কোৱা হয়। যে যিবোৰ ক্লাছে সমপৰ্যায়ৰ আৰু কাৰো ওপৰত নিৰ্ভৰ নহয়, স্বাধীন, তিনিও ক্লাছক কি কোঅৰ্ডিনেট ক্লাছ বুলি কোৱা হয়। ইয়াতে যে যিবোৰ ক্লাছ সমপৰ্যায়ৰ আৰু কাৰো ওপৰত অধীন নহয়, যিবোৰ ক্লাছসমূহ পৰ্যায়ৰ আৰু এই ক্লাছবোৰ কোনো কাৰো ওপৰত নিৰ্ভৰ নহয়, তেনে ক্লাছক কি কোঅৰ্ডিনেট ক্লাছ পঢ়ে। সো আজি মই ইমানেই আলোচনা কৰিলোঁ, আজি আৰু বেছি আলোচনা নকৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই নীতি নিয়মবিলাক ভালকৈ মুখস্থ কৰি ৰাখিবা। সো সকলোকে আমি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।